দুৰ্লভ গোহাঁই হঁতৰ নিচিনা লোকো আমাৰ ইয়াত আমাতকৈ বহুত সৰু জড়িত। ডম্বৰু কাকতি আমি যি কেইজনমান মানুহে ইয়াত আগভাগ লৈছিলোঁ তাৰ ভিতৰত ডম্বৰু কাকতি আছিলে এজন। তেওঁক আমি কৈছিলোঁ যে তেওঁক আমাৰ মাৰ্গদৰ্শন দিয়া মানুহ ডম্বৰু কাকতি দেই, যে কেনেকৈ কি কৰিলে কি হ'ব সুধো ডম্বৰু কোৱাচোন। ডম্বৰু কাকতিয়ে সেই কথাখিনি গোটেইখিনি আমাৰ আগত দাঙি ধৰে যে এইখিনি এনেকৈ কৰা হ'ব, আৰু আমি সেই অনুক্ৰমেই এই কামখিনি কৰি স্কুলখন এই পৰ্যায় পাইছেগৈ। গতিকে এটা কথা মই পৰিষ্কাৰকৈ কৈছোঁ যে এইখন ৰাজহুৱা অনুষ্ঠান, আৰু ৰাজহুৱা অনুষ্ঠান বুলি ক'লে তাক পৰিচালনাৰ দুখত খেলি মেলি কিছু সৃষ্টি হয়, সেইখিনি আমি হ'বলৈ দিয়া নাই। সেইখিনি গুৰি ধৰাত আমাৰ কমিটিৰ যিসকল সদস্য সেইসকলে আগভাগ লৈ এতিয়াও আছে, আৰু সেইকাৰণে স্কুলখন এটা পৰ্যায়ত সঠিকভাৱে আছেহি। আমি জীৱনটো কেনেদৰে কটালো নাজানো, বিভিন্ন সংস্থা সংগঠনৰ লগত জড়িত আছিলোঁ। সাহিত্য সভাৰ লগত তেনেদৰে জড়িত আছিলোঁ। আমি সাহিত্য সভাৰ কোনো ইয়াত শাখা সভা আমি গঠন কৰা নাছিলোঁ যদিও সাহিত্য সভাৰ সভা সমিতি হ'লে আমি যাওঁ। অসম সাহিত্য সভাৰ সভাবিলাকলৈ প্ৰায়বিলাকলৈকে আমি গৈছিলোঁ। আমি কেইজনমান লগ লাগি যেনে তেনে যাওঁ। ঠিক তেনেদৰে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ সভা হ'লে সেইবিলাকতো যোগদান কৰোঁ। শিক্ষানুষ্ঠানৰ লগত জড়িত স্কুল পতাৰ পৰা নহয়, আমাৰ ভিদাইপুখুৰী হাইস্কুল প্ৰতিষ্ঠা কৰাৰ পৰৱৰ্তী অৱস্থাত আমাৰ এটা ডাঙৰ সংগঠন আছিলে, শিক্ষকসকলৰ এটা ডাঙৰ সংগঠন আছিলে, মাধ্যমিক শিক্ষক সংস্কাৰ কি সমিতি নহয় জানো, এতিয়াও আছে মাধ্যমিক শিক্ষক কৰ্মচাৰী এতিয়াও আছে। সেই কৰ্মচাৰী সন্থাৰ লগত জড়িত আছিলোঁ সম্পূৰ্ণ। মই তাৰ সম্পাদক আছিলোঁ, আৰু তেতিয়া আটাইবিলাক স্কুলৰ লগত আমাৰ সম্পৰ্কটো খুব সুহৃদয় সম্পৰ্ক। আমি যিটো সম্পৰ্ক ৰক্ষা কৰোঁ কৃত্ৰিমালি আমাৰ নাই কেতিয়াও। মই এতিয়াও কওঁ কাৰোবাৰ সেই কাম কাজবোৰত কৃত্ৰিমালি দেখিলে এইখিনি নকৰিবা, তোমালোকে একদম মুকলিভাৱে সহজভাৱে কামখিনি কৰিব লাগে, যাতে মানুহে উপলব্ধি কৰিব লাগে অন্তৰৰ সৈতে। ঠিক তেতিয়াৰ পৰা আমি সেইভাৱেই আমাৰ কাম কাজবিলাক আমি চলাইছিলোঁ। অন্যান্য ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত তেনেকৈ জড়িত শিক্ষক, জাতীয় বিদ্যালয়ৰ কথা যে ক'লে তেখেতে, আৰম্ভ কৰিছোঁ আমি ইয়াত আৰম্ভ কৰাৰ পৰৱৰ্তী অৱস্থাত আমাৰ শিৱসাগৰ জিলাখনৰ ক'ত ক'ত জাতীয় বিদ্যালয় আছে বিচাৰি খুচাৰি আমি গৈছোঁ। আমগুৰিলৈ গৈছোঁ, নামতিলৈ গৈছোঁ, নামতিত তেতিয়া আছিলে, আমগুৰিত আছিলে, শিৱসাগৰ খুব সীমিত কেইখনমান স্কুলহে আছিলে। তাৰপিছত যোৰহাটৰ এটা সংগঠন আছিলে, যোৰহাটৰ সংগঠনটোৰ লগত আমি গৈছিলোঁ, মই নামবোৰ পাহৰি গৈছোঁ এতিয়া। যোৰহাটৰ তেনেধৰণৰ জাতীয় বিদ্যালয় যিমানবিলাক আছে সেইবিলাকৰ লগতো আমাৰ সম্পৰ্ক আছিল, আৰু এই গোটেইখিনি কৰি নিজৰ ঠাইত এই সংগঠনটো কিছু পৰিমাণে খুঁটিটো মাৰি আমি ৰাজ্যিক সংগঠনৰ লগত জড়িত হৈছিলোঁ, ৰাজ্যিক জাতীয় বিদ্যালয়ৰ লগত, যিটো অসম জাতীয় বিদ্যালয় এতিয়া যিখন, সেইখনৰ লগত। আৰু এতিয়াও অসম জাতীয় বিদ্যালয় সমিতিৰ লগতে আমাৰ পোনপটীয়াভাৱে জড়িত আছে। জিলা সমিতি আছে, জিলা সমিতিৰ পৰা আপোনালোকে জানে আমাৰ নামতিৰ নামতি জাতীয় বিদ্যালয়ৰ নিপেন